পলকতে বানে বুড়াই দিলে দেবভূমি। উত্তৰাখণ্ডত পুনৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা। চৌদিশে কেৱল ধ্বংসলীলা। উত্তৰাখণ্ডৰ ধৰালিত ডাৱৰ বিস্ফোৰণৰ ঘটনা। ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলতে ক্ষীৰগংগা নদীত অচম্বিতে ভয়ংকৰ বানে লৈছে ৰুদ্ৰৰূপ। ফলত বহু লোকে ততাতৈয়াকৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। আনহাতে বহু লোকে ধ্বংসস্তূপৰ তলতে আবদ্ধ হৈ পৰিছে। বৰ্তমানলৈকে 4জন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে। বৰ্তমান এতিয়া উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে SDRFৰ দলো ধৰালিলৈ ৰাওনা হৈছে। উত্তৰ কাশীৰ ধৰালি গংগোত্ৰী ধামৰ মুখ্য অঞ্চল এই ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা। এতিয়া ধৰালিতে ক্ষীৰগংগা নদীত ভয়ংকৰ বানে ৰুদ্ৰ ৰূপ লৈছে। জানিব পৰা মতে বানৰ কাৰণে 25খনতকৈ অধিক হোটেল আৰু হোমষ্টে ধ্বংস হৈ পৰিছে। স্থানীয় লোকে জনোৱা মতে বহু লোক বানৰ সোঁতত উটি যোৱাৰ লগতে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। প্ৰাপ্ত তথ্য মতে ক্ষীৰগংগা নদীৰ উপৰিভাগত ডাৱৰ বিস্ফোৰণ হয় আৰু এই ডাৱৰ বিস্ফোৰণৰ ফলতে ভয়ানক বানৰ সৃষ্টি হয়। চকুৰ পচাৰতে ধৰালি মাৰ্কেট বানৰ কবলত পৰে। বানৰ সোঁত আৰু ধ্বংসাৱশেষৰ গতি ইমানেই তীব্ৰ আছিল যে চকুৰ পচাৰতে সকলো ধৰালি মাৰ্কেট ধ্বংস হৈ পৰে।